এইটো আমাৰ ৰত্নমালা ৰত্নমালা জয়মালা এইয়া চাইছ নহয় সদায় পাই থাকিব দে হাতীকেইটাক মোৰ ভিডিঅ'ৰ জৰিয়তে সদায় পাই থাকিব একদম ৰেগুলাৰ আমাৰ কাজিৰঙাত আৰু সিহঁতৰ লগত লাহে লাহে গৈ থাকো আৰু আগবাঢ়ি আৰু পটিয়ালি ক'লে এ সৰু ছুটি চাপৰ মানুহ এই হেৰাই যাব চাবি মানে এনেকুৱা এটা ফেমিলি মানে আপোনালোকে চাবলৈ মৰ্ণিং টাইম বহুত মানে নচিব লাগে মানুহৰ গম পাইছেনে মৰ্ণিং আপোনালোকক মানে একটা কৈছো না এইটো ফিলে বেলেগ ৰ'দটো ওলাই আহিছে আৰু আমাৰ হাতীকেইটা এনেকুৱা আগে মানে মই আগত আছো কেমেৰা ধৰি আৰু বিপিন সুপ্ৰভাত বন্ধুসকল কি খবৰ এসাক দেৱালী গ'ল যোৱাকালি পোহৰৰ উৎসৱ আজি আমি ওলাই আছো কাজিৰঙা যাবলৈ সাজু হৈ আছো সেয়া সোণমালা আহি গ'ল আৰু কাঞ্চন আহি গ'ল আৰু সিহঁতক লৈ আমি এতিয়া ওলাম কাজিৰঙালৈ যাত্ৰা আৰম্ভ কৰিম এইফালে আলিদা বেটিং উঠাই আছে কাঞ্চনৰ ওপৰত এইফালে ভাইটিয়ে সোণতৰাৰ ওপৰত উঠাই আছে বেটিং আপোনালোক দেখুৱাই আছো বেটি উঠাই ওলাই থাকোঁ আৰু বিকাশ আৰু বিনোদ গ'ল লক্ষীমাক আনিবলৈ আৰু তিনিটা হাতী একেলগে আমাৰ ঘৰৰ পৰা ওলাম আৰু জানেই লক্ষী ইমান দিন আমাৰ ঘৰতে আছিলে 6 মাহ আজি ওলাব আৰু গোটেইখিনি যাবই লাগিব সিহঁতৰ কাজিৰঙাত এতিয়া ডিউটিত যাব কাজিৰঙাত কাম আৰম্ভ হ'ব আৰু 1 তাৰিখৰ পৰা 25 তাৰিখে মেডিকেল আছে আৰু মেডিকেল হেল্থ চেকআপ কৰাৰ পিছত 1 তাৰিখৰ পৰা ডিউটি মাৰিব কাৰণ সিহঁতৰ চাকৰি হয় কাজিৰঙাত আৰু কৰিবই লাগিব সেইভাৱে গৈ আছে আৰু বলক সিহঁতৰ লগত আমি গৈ থাকোঁ লাহে লাহে আৰু সিহঁতক বেডিং চেডিং বান্ধি আছে ৰাতিপুৱা বাজে 5টা খুব ৰাতিপুৱা কুঁৱলী পৰি আছে এইফালে কুঁৱলী পৰি আছে বেডিং বান্ধি আছে সোণমালাই মোলে চাই আছে সোণমালাৰ গাৰ গঠনটো বেলেগ কিমান ডাঙৰ কিমান ওখ আমাৰ কাঞ্চন দেখাত ধুনীয়া একদম গুলুমুলু এইয়া চালাম Handy was eins. Schenke ich die ja mal. দুটা বেগ বান্ধাম টাইম করে আমার দেরি আমার হলে যাবো আজি লগত নোৱাৰে ন মোৰ লগত নোৱাৰে মিট খান কিনি তাৰ বাহাদুৰি বাঢ়ি গৈছে গাড়ী বান্ধি আছে ওলাব লাগে ন হৈ গ'ল ৰেডি মানে আৰু বহুত বেটিং উঠাবই আছে লাহে লাহে উঠাই থাকিম বাৰু বস্তা চস্তা বহুত তাৰি টোপলা আছে লাহে লাহে উঠাই আছে এটা এটাকে উঠাই আছে ৰাতিপুৱা পেটি লগালে এতিয়া বেগবিলাক চব লাহে লাহে বান্ধি থাকিব কাঞ্চন সোণমালাৰ ওপৰত চেইন উঠাই আছে বিটুৱে আৰু এইফালে কাঞ্চন একদম ৰেডি কাঞ্চনৰ তালি টোপোলা বান্ধি ৰেডি কাজিৰঙা যাবলৈ সাজু একদম লগে লগে আৰু কাঞ্চনৰ মূৰত জুবিনদাৰ ফটো এটা লগাই দিলে জাষ্টিছ ফৰ জুবিনদা আৰু জুবিনদাৰ চাক ধুনীয়াকৈ কাঞ্চনৰ মূৰত লগাই দিছে আৰু এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিম কাৰণ আমাৰ জুবিনদাৰ ন্যায় লাগে আৰু সোনকালে ন্যায় পাব লাগে জুবিনদাই সেইবুলি আৰু আলিদাই লগাই দিলে আমাৰ জুবিনদাৰ ফটো
জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইবিলাক লগালে আৰু সোণমালা আৰু কাঞ্চনক লৈ একেলগে ওলাম আমি এতিয়া লাহে লাহে আৰু লক্ষীমায়ো আহি গ'ল এয়া লক্ষীমাই আহিলে লক্ষীমাই যাওঁ নাযাওঁ তেনেকুৱা কৰি আছে কাৰণ আজি ওলাব গম পাইছেই সেইবুলি মানে যাব বিচৰা নাই আৰু আমি যাব বিচৰা নাই কোনখিনিত লৈ যাবি অঁ মানে ইয়াত মানে একেলগত লৈ নাহে কিয় মানে নহ'লে সোণমালা অলপ ডেঞ্জাৰাছ হয় নহ'লে আমাৰ লক্ষীক খেদিব মাৰি দিব সেইবুলি আৰু সোণমালাৰ ওচৰত লৈ অহা নাই সোণমালা আৰু কাঞ্চনৰ ওচৰত লৈ অহা নাই তাক এক্সট্ৰাকৈ তাত গাৰ পৰা চাফা কৰি বেডিং বান্ধিব সিহঁত বিকাশে তাতে লৈ যাব তাতে চাফা কৰিব কাৰণ বহুত ৰিক্স হয় সোণমালাৰ ওচৰত লৈ যাব নোৱাৰি সোণমালা আৰু কাঞ্চনৰ ওচৰত মানে যাবলৈ সাজুৱে হ'ল আৰু আমি ওলাব লাগে এতিয়া আৰু এয়া কাঞ্চন আৰু আমি এনেকৈ যাত্ৰা কৰিম জুবিন দাৰ নাম লৈ এয়া চাক জয় জুবিন দা মোৰ কাৰণে কৈছা জুবিন দাৰ কাৰণে কৈছো আৰু এয়া লক্ষীও ৰেডি লক্ষীৰ বেডিং চেডিং মই গাড়ী দি নিদিম মানে ওপৰত বন্ধা নাই এনেই কষ্ট পাব আৰু ইমান বগী লৈ যাব লাগিব সেই বুলি মানে মই বেডিংখিনি লৈ যাম মই গাড়ীত নিজেই লৈ যাম বেডিং সেইকাৰণে নাই মানে লাগতিয়াল বেগটো লৈ ল'লে বিকাশ আৰু বিনোদে আৰু বেডিং লৈ যাম মই আৰু এইফালে ওলাইছে কাঞ্চন আৰু সোণমালা কাঞ্চন আৰু সোণমালা ওলাই গ'ল আৰু একেলগে গৈ থাকোঁ সিহঁতৰ লগত ধুনীয়াকৈ আৰু সিহঁত ওলাই দিলে আমাৰ ঘৰৰ পৰা বৰ্তমান বলক গৈ থাকোঁ ৰাতিপুৱা 5:30 বাজে আৰু 5:30 বজাৰ পৰাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ ব'ল যাব লাগে আৰু শ্বিলং যাব বিয়েৰি এইচা দিলে আৰু লক্ষী ওলালে নমস্কাৰ দাদা অঁ যা নমস্কাৰ আৰু ধৰাই ল আৰে লৈ ল এইটো কোনে খাব ভাঙিছিলি কিয় কি আছে দে নমস্কাৰ দিয়া লক্ষী অঁ টিকেটটো লৈ ল আৰু ইমান দিন একেলগে লক্ষী আছিলে আমাৰ ঘৰত 6 মাহ ধৰি আৰু আজি ওলাব আৰু কাজিৰঙাত তাৰ নিজৰ কৰ্মক্ষেত্ৰত ওলাব যাবই লাগিব সেইবুলি আৰু এয়া লাষ্ট টাইম আমি কুঁহিয়াৰে খুৱাই দিছোঁ অলপ আখ খুৱাই আছোঁ কুঁহিয়াৰ খাই কৰি ধুনীয়াকৈ ওলাব আৰু সোণমালা আৰু কাঞ্চন ওলালে আগতে কাৰণ সোণমালাৰ কাঞ্চন অলপ ডেঞ্জাৰাছ হয় সেইবুলি সিহঁত আগতেই গ'ল আৰু লক্ষী একদম শান্ত হাতী আৰু তাক এক চাইড কৰি লৈ যাব লাগিব একেলগে লৈ যাব নোৱাৰি সিহঁতৰ ডেঞ্জাৰাছ নহয় মানে সিহঁতৰ মানে অলপ এগ্ৰেছিভ মানে সিহঁতৰ চব হাতী কেছ নকৰে নিজৰ গ্ৰুপত নলয় সিহঁতৰ গ্ৰুপেই বেলেগ সিহঁতৰ গ্ৰুপত আছে ভাগ্য সোণমালা এয়া কাঞ্চন সেইকেইটা মানে মংগলদৈ চিপাজাৰ হাতীবিলাক অলপ বেলেগ ধৰণৰ সেইটো আমাৰ বোকাঘাটৰ হাতী আৰু বোকাঘাটৰ আমাৰ লক্ষীমাই তো দিয়া একেলগত দিয়া খাক দেৰি হ'ব দিয়া একেলগত দিয়া নমস্কাৰ ধুনীয়াকৈ দে খাই লওক নাখাই নিদিয়ে এতিয়াহে দিব এয়া ফ্ৰিজৰ পৰা বটল এটা আনি দিলেই হয় আৰু লক্ষী ওলাই দিলে আৰু 6 মাহ পিছত আপোনালোকক দেখুৱাম লক্ষীক আৰু 6 মাহ আমাৰ ঘৰত নাহে আৰু নিজৰ কৰ্মত থাকিব আৰু কাজিৰঙাত সিহঁত গ'ল আমিও গৈ থাকোঁ লাহে লাহে সিহঁত ওলাই অলপমান আহি গ'লে ঘৰৰ পৰা ওলাই এয়া সোণমালা তাৰপিছত কাঞ্চন আৰু তাৰপিছত লক্ষীমাই একেলগে আৰু এনেকৈ আহি থাকক লক্ষীমাক অলপ পিছত ৰাখোঁ কাৰণ লক্ষীমাই ইহঁতৰ লগত ইমান ক্ল'জ নহয় এইবিলাক বেলেগ জেগাৰ হাতী হয় ন চিপাজাৰৰ হাতী আৰু আমাৰ হাতী হ'ল কলিয়াবৰৰ মানে নিমিলে সিহঁত এনেকৈ গৈ থাকক লাহে লাহে আগুৱাই থাকক আৰু আমিও এনেকৈ গৈ থাকোঁ সেয়া লক্ষীমা অলপ আঁতৰত ৰাখিছোঁ আৰু সিহঁতক ৰাখিছোঁ সেই আগত আৰু গৈ থাকক ব'লক আৰু 6টা হাতী দেখুৱাই আছোঁ আপোনালোকক নলতলীয়া মোৰ কাৰণে ৰৈ আছে
কলীয়া চাহাবুদ্দিনে লৈ আহিছে আৰু তালৈ গৈ আছোঁ সেয়া সোণমালা আৰু কাঞ্চন যাতে আগবাঢ়িলে কলীয়াবৰ পাব এতিয়া হাতীয়া খোৱাত আছে আৰু গৈ থাকক সিহঁত লক্ষীমাই পিছত আছে আৰু আমি ইয়াতে বহিলোঁ অলপ চাহ পানী খাবলৈ যা গৈ থাক ধুনীয়াকৈ সিহঁতে গৈ থাকক বাৰু অঁ সেই তিনিআলি কলীয়াবৰ তিনিআলিত গৈ পালে আৰু আমি লাহে লাহে গৈ থাকোঁ সিহঁতৰ লগতে পিছে পিছে গৈ থাকিম আমাৰ লক্ষীমাই আছে এই পিছফালে সেয়া লক্ষীমাই মানে অলপ আঁতৰাই আনিছোঁ কিয় মানে সোণমালা আৰু কাঞ্চন এইকেইটা হাতী মংগলদৈৰ সেই মংগলদৈ চিপাজাৰ আৰু বাইহাটা ফালৰ হাতী হয় আৰু আমাৰ লক্ষী মানে সিহঁতৰ লগত চলা ফুৰা নকৰে লক্ষী চলে মানিক কাঞ্চি আকৌ আপোনাৰ মমকো পাইছে সোণতৰাকো পাইছে আকৌ ৰংমালা হাতী আকৌ ঢেৰ হাতী আছে মানে আমাৰ যিকেইটা থাকে গোলাঘাট ফালৰ হাতীকেইটাৰ লগত বেছি থাকে লক্ষীমাই আৰু লক্ষীমাই মানে এইকেইটা নতুন হাতী হয় কাৰণ সিহঁতৰ লগত দিয়া নাই সেইকাৰণে মানে তাক অঁতৰাই অকলে লৈ গৈ আছোঁ ইয়া চাহ খাই লোৱা আৰু খুব বেয়া লাগিছে আজি কিয় বেয়া লাগিছে মানে মই আপোনালোকে জানেই কাৰণ লক্ষী আমাৰ ঘৰত নহ'লেও 6 মাহ ধৰি আছিলে আৰু প্ৰত্যেক বছৰে আহে কাজিৰঙা কাম শেষ হোৱাৰ পিছত ঘৰ আহি পায় আৰু আমাৰ ঘৰতে থাকে ইয়াতে খাই ধুনীয়াকৈ তাক খুৱাই বোৱাই ধুনীয়াকৈ ৰাখোঁ আপোনালোকে চাই থাকে মোৰ ভিডিঅ'ত আৰু ইয়াৰ লক্ষীমাই খুব বেয়া লাগিছে কাৰণ আজি গৈ আছেগৈ আকৌ কাজিৰঙাত 6 মাহৰ কাৰণে আৰু 6 মাহৰ কৰ্তব্য পালন কৰি আকৌ আমাৰ ঘৰত আহিব আশা কৰিলোঁ যাতে ভগৱানে তাক ভালকৈ কুশলে ৰাখে আৰু ধুনীয়াকৈ থাকে সেইটো বিচাৰোঁ আমি আৰু এতিয়া আমি চাহ তাহ খাই লওঁ এয়া বহি আছোঁ আমি হাতীয়া খোৱাত মৌচন্দা পথাৰৰ ওচৰত ইয়াতে ৰখিলোঁ আৰু এই আলিৰ মানে মনটো বেয়া কিয় বেয়া মানে মই নাজানো বয়া কিয় বয়া বা আৰু এই লক্ষীমাই তো সিহঁতৰ লগত লাহে লাহে গৈ থাকোঁ আগবাঢ়ি থাকোঁ আপোনালোকে চাই থাকিব আমাক আৰু বিনোদে লৈ গৈ আছে লক্ষীমাইক আৰু চাহ খাই লওক আৰু ইয়াতে চাহ পানী খাওঁ অলপ চাহ পানী খাই কৰি লাহে ধীৰে ওলাওঁ আৰু লক্ষীমাই অলপ চাট দি দে সেইখিনিত চাট যাগে লক্ষীমাই আৰু চাহ পানী খাই লওঁ ইয়াত আমি লগ পাই গ'লোঁ 6টা হাতী এইটো আমাৰ ৰত্নমালা এইটো আমাৰ জয়মালা আৰু তাৰপিছত হীৰা আছে এইটো মণিমালা এইটো আৰু সেই মাজত আছে হীৰা নতুন হীৰাক বহুত ভাল লাগিছে চাহাবুদ্দিন কালিয়া আছে আৰু কালিয়া তুমি চাই আছে এয়া চাহাবুদ্দিন কালিয়া এই আলিয়া কি কয় আলিয়া চাচোন এয়া চাদা মাৰি মাৰি গৈ আছে চাদা নাখায় কি খায় অঁ চিকেন খায় নেকি নাই বেছি কথা নক'বা কৈ দিছোঁ এই চাহ নুৰুলকা তোক কটীয়া বুলি কৈছে কঁঠাল চোৰ বোলে অঁ আৰু ভাল লাগিছে খুব ৰাতিপুৱা চাওকচোন 5টা হাতী একেলগে গৈছে কিমান ধুনীয়া লাগিছে আৰু চাওক এতিয়া ৰাতিপুৱাৰ সময়টো কিমান ধুনীয়া আমি আছোঁ কলীয়াবৰৰ মৌচন্দা পথাৰত আমাৰ কলীয়াবৰ মৌচন্দা পথাৰত এই চাওক মৌচন্দা পথাৰত ইয়াতে সাহিত্য সভা হৈছিলে 2016 চনত কিমান চনত পাহৰি গৈছোঁ বাৰু একজেক্টলি আৰু এই কৃষ্ণ ধাবাৰ ওচৰতে আছোঁ আমি বৰ্তমান সেই চাওক 5টা হাতীৰ লগত আমি একেলগে তেনেকৈ গৈ আছোঁ আৰু ব'লক গৈ থাকোঁ সিহঁতৰ লগত লাহে লাহে ন বিকাশ কি ক আমি ধুনীয়াকৈ এটা গৈ থাকিম আগুৱাই গৈ থাকিম আমাৰো আহিয়ে আছে বেকত আমি তেওঁলোককে এৰা নাই মানে বিশেষকৈ আমি 5টা হাতীক আমি লগ কৰিবলগীয়া কাৰণ আছিলে তেনেকৈ নতুন হাতী আমি দেখালোঁ আপোনালোকক হীৰাক যিহেতু আপোনালোকে কেতিয়াও ভিডিঅ'ত হীৰাক দেখা নাছিলে আৰু মণিমালা মানে চব মাহতো এক্সচেঞ্জ হৈছে হাতীকেইটাও এক্সচেঞ্জ হৈছে এইটো হাতী এইজনে চলাই আছে সেইটো হাতী এইজনে চব এক্সচেঞ্জ হৈ পেলাই চলি আছে আগৰলৈকে গৈ আছে এনেকৈ চলি পেলাই আৰু কিমান দূৰলৈকে গৈ পায় আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জনাব কিবা প্ৰব্লেম থাকিলে আমাক ঠিক আছে অ'কে বাই বাই চাই থাকিব বলক 8জনী হাতী দেখালোঁ কেনেকৈ আমাৰ 3জনী বেকত মাজত সেয়া চাহাবুদ্দিনহঁতৰ লগত 5টা হাতী আৰু এই আগত আছে আমাৰ পূৰ্ণিমা কেনেকৈ পূৰ্ণিমা গাড়ী অলপ ধুৱাই যায় আৰু গাড়ী যেতিয়া চায় তেওঁ মানে ঘূৰি ঘূৰি পেলাই ফুৰ আনি তেওঁক মানে কোনো ঝুঁকিয়ে নাপায় যোনটো 3 দিনৰ ৰাস্তা তেওঁ 2 দিনত ক্ৰছ কৰি দিয়ে এনেকুৱা বহুত ৰানিং কৰে বহুত খোজ কাঢ়িব পাৰে চাইছে নহয় আমাৰ পূৰ্ণিমা লালাকা আৰু আছে সেইপিনে বড় ভাই সেয়া এতিয়া চব চুতীয়া পূৰ্ণিমা আহি পেলাই মই একো গম নাপাওঁ আপোনালোকে চাব আমাৰ পূৰ্ণিমা ধুনীয়াকৈ নমস্কাৰ এটা দি দিয়া পূৰ্ণিমা কাজিৰঙাৰ এটা ডন হয় আৰু বহুত খোজ কাঢ়িব পাৰে পূৰ্ণিমাই আৰু পূৰ্ণিমাৰ শক্তিও গাত বহুত বেছি আৰু পূৰ্ণিমা ডেঞ্জাৰছো আছে তেনেকুৱা পুৰা মৰম লগা ডেঞ্জাৰাছ বহুত মৰম দিয়ে আৰু ওপৰত লালা কাহি বুঢ়াটো নমৰে দেখোন কেতিয়া যাবি তই ক'ত আমাৰ হাতী আহি আছে বেকত আছে এই নলতলি আছে তই দেখি পাবি নহয় ৰাতিপুৱা কি ভাল লাগে নহয় কি ক'ম আৰু ৰাতিপুৱা যিটো ফ্ৰেছনেছ পাওঁ নহয় খুব মনটোৱে কিবা এটা ভাল লাগি যায়
আৰু আমি পূৰ্ণিমাক দেখুৱাবলৈ অলপ আগবাঢ়ি আহিছিলোঁ আৰু আমাৰ 5টা হাতী সেই আহি আছে মানে পিছফালে আছিলে পূৰ্ণিমা আগফালে আছিলে আৰু পূৰ্ণিমাক দেখুৱাবলৈ আপোনালোকৰ কাৰণে পূৰ্ণিমাক দেখুৱাবলৈ গৈছিলোঁ আগবাঢ়ি এতিয়া আকৌ 5টা হাতীৰ ওচৰলৈ মই গৈ আছোঁ মই আৰু বিকাশ এয়া কিমান ধুনীয়াকৈ আৰু গোটেই এতিয়া মানে এতিয়াতো গম পাইছে নিয়ৰৰ বতৰ আৰু বহুত ভাল লাগে এই বতৰটোত মানে খোজকাঢ়ি মজাটোৱে বেলেগ আৰু যিহেতু আমি এতিয়াৰ পৰা ৰাতিপুৱা 5টাৰ পৰা লৈ পেলাই 10টালৈকে আমি হাতী হাইৱেত খেদিব পাৰিম নহ'লে হাইৱে পুৰা গৰম হৈ যায় আকৌ বান্ধিবই লাগিব সেইটো কাৰণে ঠাণ্ডা বতৰে মানে যিমান দূৰ পাৰোঁ খেদি দিওঁ আৰু চাইছেনে কিমান ধুনীয়া এটা ফেমিলি আহি আছে মানে সু ফেমিলি বহুত ধুনীয়া লাগি আছে ফেমিলিটোক আপোনালোকে চাইছেনে আমাৰ 5টা হাতী লৈ ৰাতিপুৱা আমাৰ কলিয়াবৰৰ মুচন্দা পথাৰৰ ওচৰত বৰ্তমান আৰু এই 5টা হাতী একেলগে আহি আছে কিমান ভাল লগা দৃশ্য মানে এটা বুজাব নোৱাৰা অনুভূতি 5টা হাতী একেলগে আৰু 3জনী আছে আমাৰ আৰু এই 5জনী একেলগে আহি আছে আৰু আমাৰ এয়া বহুত বন্ধুসকল চবে একেলগত আহি আছে আমাৰ লগত 3টা আহি আছে সেইটো আমাৰ ৰত্নমালা জয়মালা এইয়া চাইছে নহয় সদায় পাই থাকিব হাতীকেইটাক মোৰ ভিডিঅ'ৰ জৰিয়তে সদায় পাই থাকিব একদম ৰেগুলাৰ আমাৰ কাজিৰঙাত আৰু সিহঁতৰ লগত লাহে লাহে গৈ থাকোঁ আৰু আগবাঢ়ি আৰু কটিয়ালি ক'লে এই সৰু ছুটি চাব মানুহ এই হেৰাই যাব চাবি মানে এনেকুৱা এটা ফেমিলি মানে আপোনালোকে চাবলৈ মৰ্ণিং টাইম বহুত মানে নচিব লাগে মানুহৰ গম পাইছেনে মৰ্ণিং আপোনালোকক মানে এটা কৈছোঁ না এইটো ফিলে বেলেগ ৰ'দটোও ওলাই আহিছে আৰু আমাৰ হাতীকেইটা এনেকুৱা আগে মানে মই আগত আছোঁ কেমেৰা ধৰি আৰু আৰু আপোনালোকেতো চাইছিলে বুঢ়াটো এইফালে হেৰাই গৈছিলে সৰু ছুটি যাব মানুহ দেখি নাপায় ক'ত বা 5টা হাতীৰ লগত ক'ত পৰি আছিলে হাতীৰ 5টা হাতীৰ লগত তোৰ হাতী নেকি তোৰ হাতী কাঞ্জনী আমাৰ তাত আছে এইকেইটাৰ লগত কিয় আহিব লাগে এইকেইটাৰ লগত এতিয়া মই আমি বিচাৰি পোৱা নাই আলি মানুহটো ক'ত গেল পিছফালে আহিবই পৰা নাই হাতীকেইটা 5টা ইমান খোজকাঢ়ি গৈ আছে কি পিছত পৰি গ'ল তাক বিচাৰি পোৱা নাই হাতীকেইটাৰ লগত কিয় আহিব লাগে কিয় আহিব লাগে মোৰ লগত থাকিব লাগে নে নাই তই হাতীকেইটা তোক পেলাই থৈ আহি গৈছে নে নাই ক তই হাতীকেইটালৈ আহিবাই নালাগে বাইকত লৈ আছো ভাল কথা তোৰ ভালহে পাব লাগে তই হাতীকেইটাৰ লগত আহিব নালাগে ন অচিনাকি হাতী তোক ক'লে গছকি দিব আমি অহাতেই যোৱা পিকো আমি অহাতেই এয়া চাক সিহঁতৰ ওচৰত আকৌ এতিয়া কলিয়াবৰ তিনিআলি পালোঁ আহি হাতীকেইটাৰ লগত আমাৰ 5জনী আৰু আগত আছে লালাবুঢ়া পূৰ্ণিমা হাতী লৈ 6জনী হাতীলৈ একেলগে যাত্ৰা আৰু সিহঁত ধুনীয়াকৈ গৈ আছে লালাবুঢ়া আগতে গেল চা কিমান ওখ আকৌ দুটা এটা হ'ল মাত কি আছিলে ৰত্নমালা আৰু জয়মালা জয়তৰা আমাৰ মম আৰু এইটো আমাৰ হীৰা আৰু এটা আমাৰ মণিমালা আৰু ওপৰত নুৰুলকা মানে আগত নুৰুলকা জয়মালাক চলাই আছিলে এবাৰ মণিমালাক চলাই আছে এনেকৈ জাৰ্ণি চলি আছে আগলৈকে পাইছে নহয় আৰু এনেকৈ গৈ থাকক আগবাঢ়ি আৰু আমি এতিয়া হাতীত যাব লাগে আৰু আমাৰ হাতীকেইটা ইয়াত ৰৈছে কিবা খুৱাইছে বুলি 5জনী হাতী একেলগে ৰৈছে এয়া 5জনী হাতী একেলগে ৰৈছে আৰু চবেই হাতী কাজিৰঙালৈ গৈ আছে কাৰণ গোটেই অসমৰ বকো গুৱাহাটী গোৱালপাৰা মংগলদৈ চিপাঝাৰ এইফালে আপোনাৰ বিশ্বনাথ চতিয়া গোটেই ক'বলৈ গ'লে অসমৰ সেইফালে আপোনাৰ শিৱসাগৰৰ পৰাও হাতী আহিছে আকৌ গোলাঘাটৰ হাতী আছে যোৰহাটৰ হাতী আছে গোটেই অসমৰ চুকগুণৰ হাতী আমাৰ কাজিৰঙাত মানে চাফাৰীত আহিব আৰু আহি আছে গোটেইকেইটা মানে 25 তাৰিখ নোপোৱাৰ আগতে আহি কাজিৰঙা পাব লাগে 25 তাৰিখে মেডিকেল আছে আৰু মেডিকেলৰ পিছত 1 তাৰিখৰ পৰা হাতী চাফাৰী আৰম্ভ হ'ব আৰু হাতীকেইটা এনেদৰে গৈ থাকক লাহে লাহে আৰু মই সিহঁতৰ লগত খোজকাঢ়ি লাহে লাহে গৈ থাকোঁ
তাৰপিছত ধুনীয়াকৈ আগবাঢ়ি আছে আৰু তাৰপিছত আছোঁ মই তেনেকৈ গৈ আছোঁ। ৰাতিপুৱাৰ যোনটো পৰিৱেশটো কি ধুনীয়া লাগে আৰু কি ক'ম মানে কৈ বুজাব নোৱাৰি। সেই চাওক কিমান ভাল লাগিছে, গোটেইকেইটা শাৰী পাতি কিমান শান্তভাৱে গভীৰ আৰু গম্ভীৰ খোজ দি তেনেকৈ গৈ আছে, কিমান ধুনীয়াকৈ চাওক। তাৰপিছত গৈ থাকক আৰু ভিডিঅ'টো মই আজিলৈকে ইমানখিনি কৰিলোঁ, আপোনালোকে চাব, ভাল পাব। ধন্যবাদ।